লয়লাখে চলি যাই অতি বিদু লয়লাখে চলি যাই অতি বিদু গুরু গৃহে চলি যাই অতি ৰংগ মন ৰাম হৰি ৰাম হৰি বোলা হৰব এবে দুয়ো নিজ নিজ আসন কৰা গ্ৰহণ ভাল গুৰুদেৱ বাৰু বাছাহত কোৱাচোন মই তোমালোকক শিকাই অহা শ্লোকসমূহ তোমালোকৰ বাৰু মনত আছেনে? আছে গুৰুদেৱ। ল'ব কোৱাচোন তুমি। ভাল গুৰুদেৱ। ঋক বালক ক্ষত্ৰিয় বালক ব্ৰহ্মা তেজো বালক বালং একানে ব্ৰহ্মদ্ৰতেনা সৰ্বস্থানি হস্তানি মে। সুন্দৰ সুন্দৰ ল'ব, তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। কুশ গুৰুদেৱ এইবাৰ তুমি কোৱা। ভাল গুৰুদেৱ। চেদ্যতা পশমিষ্যা প্ৰসন্ন ইন্দ্ৰিয় মানসম তাপস্যম তাপমহ সমস্তাপু ये देव ভগমত কাৰণ নমঃ। বাহ কুশ, তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, গুৰুদেৱ এই কথাষাৰ কোনে কৈছে? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। ল'ব গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। কুশ, গুৰুদেৱ এয়া বাৰু ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয় বাছা, এয়া বাল্যকাণ্ড ৰামায়ণৰ কথা। বাৰু বাছাহঁত, গুৰুদেৱ এতিয়া তোমালোকৰ যদি কিবা প্ৰশ্ন সুধিবলগীয়া আছে তেনেহলে সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ। ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ হৈছে ৰজা, আৰু ৰজা হৈছে সকলোৰে পিতা। আমাৰ আৰু পিতা নে গুৰুদেৱ? তোমাৰ বাছাহঁত, গুৰুদেৱ এইবিলাক কথা তোমালোকে পাছত জানিবা। যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, সেয়ে তোমালোকে শাস্ত্ৰ অধ্যয়নৰ লগতে যোদ্ধাদিৰ কৌশল জনাটো অতিকে প্ৰয়োজন। আৰু সেইবাবে অতদিনে মই তোমালোকক ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। আৰু সেই হেতু বাছাহঁত, আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষা বাছাহঁত, গুৰুদেৱ প্ৰথমতে মই তোমালোকক দেখুৱাই অহা ধনুৰ্বিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰাচোন। ভাল গুৰুদেৱ।
যোৱা বাচ্চাসকল। আরে ধরো বিদ্যা প্রণর লীলা হিতারনন্দন আরে দেখা দেখা সর্বজন অতি রঙ্গমন আরে দেখা দেখা সর্বজন অতি রঙ্গমন। সুন্দৰ সুন্দৰ বাচ্চাহঁত, তোমালোকে বৰ ভালদৰে মনত ৰাখিছা। বাৰু বাচ্চাহঁত, গুৰুদেৱ এতিয়া মই তোমালোকক কেইটামান বাহুযুদ্ধৰ কৌশল দেখুৱাম। বাহুযুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। ভালদৰে আয়ত্ত কৰিবা বাচ্চাহঁত। বাচ্চাহঁত, গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰা। ভাল গুৰুদেৱ। সুন্দৰ 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 বাচ্চাহঁত, তোমালোকে সকলো বিদ্যা গভীৰ নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিছা। মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতত একোজন মহাযোদ্ধা। বাৰু বাচ্চাহঁত, গুৰুদেৱ এতিয়া দুয়ো প্ৰতিদ্বন্দ্বী শেষৰ আক্ৰমণ। ভাল গুৰুদেৱ। তা আশ্চৰ্য, যদি সামান্য বালকে ক'ত পালে নে অসীম বিক্ৰম। মই পাহৰিছো, সামান্য নহয় এই দুয়ো বালক। প্ৰভু শ্ৰীৰামৰ ৰক্ত যাৰ শিৰে শিৰে হৈ প্ৰবাহিত, জানকীৰ আৰ্শিক যাৰ শিৰৰ ভূষণ, তেনে ক্ষেত্ৰত আছে জানো কিবা অসম্ভৱ। ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱ।